এয়া ঈশ্বৰৰ গৃহত আহিলোঁ এতিয়া কিন্তু আৰু যিটো মানুহটো বেলেগ বেলেগৰ পৰা আহিছে ব্যক্তিবিলাকৰ কাৰণে এয়া সম্ভৱ হৈ উঠিছে গতিকে আপোনালোকলৈ প্ৰভু যীশুৰ নামত বহুত বেছি হৃদয়ৰ কৃতজ্ঞতা যাচিছোঁ প্ৰভুৰ আশীৰ্বাদ আপোনালোকৰ লগত সদায় থাকক আপোনালোকৰ পৰিয়ালত আপোনালোকৰ ল'ৰা ছোৱালী আৰু হাজবেণ্ড ৱাইফ সকলোলৈ থাকক আৰু লগতে আপোনালোকৰ নাতিৰ প্ৰতি বংশলৈকে আপোনালোকৰ আশীৰ্বাদবিলাক বিয়পি যাওক প্ৰভুৰ নামত আশীৰ্বাদ যাচিছোঁ যীশুৰ নামত আহক আমি সকলোৱে বাক্যলৈ যোৱাৰ আগত প্ৰাৰ্থনা কৰি মোৰ নাম Praise the Lord, hallelujah, স্বৰ্গত থকা আমাৰ পিতা প্ৰভু এই সময়ত আহিছোঁ তোমাৰ স্থানত মূৰ দুৱাইছোঁ প্ৰাৰ্থনা কৰিছোঁ আৰু নিজক সমৰ্পণ কৰিছোঁ পিতা কিয়নো প্ৰভু তুমি একমাত্ৰ সেই ঈশ্বৰ হয় যি নেকি প্ৰভু আমি তোমাৰ দ্বাৰা প্ৰভু আজি মুক্তি পাইছোঁ আমি সঠিক পথ চিনিবলৈ পাইছোঁ আজি প্ৰভু ইয়াত এনেকৈ কল্পিত প্ৰভু তুমি যি তোমাৰ বাক্য বচন কোৱাৰ নিমিত্তে প্ৰভু থিয় কৰাইছা মোৰ কোনো প্ৰভু নিজস্ব জ্ঞানেৰে নহয় প্ৰভু একমাত্ৰ তোমাৰ জ্ঞান তোমাৰ আত্মাৰ দ্বাৰা এই সকলোবিলাক কথা প্ৰভু তুমি ক'বা কিয়নো প্ৰভু মই কমপ্লিট খালী কৰিছোঁ কিয়নো প্ৰভু তোমাৰ সেই প্ৰভু অলৌকিক বাক্যৰ ৰহস্য জানিবলৈ প্ৰভু সেয়া মোৰ জ্ঞানেৰে সম্ভৱ নহয় সেই একমাত্ৰ প্ৰভু তোমাৰ আত্মা তোমাৰ জ্ঞানেৰে সকলোবিলাক সম্ভৱ হয় পিতা আহা প্ৰভু এই সময়ত তোমাৰ প্ৰভু আমি আমাৰ মাজত ৰাখি তোমাৰ বাক্য আলোচনা কৰিম আৰু যিমানে শুনিব প্ৰভু তেওঁলোকে বুজিবলৈ পাৰিব আৰু সেই বাক্যৰ জৰিয়তে প্ৰভু নিজৰ জীৱনটো গঢ়িবলৈ পাৰিব ধন্যবাদ দিলোঁ পিতা তোমাৰ হাততে এই প্ৰাৰ্থনা যাচনা যীশুৰ নামত আমেন